নমস্কাৰ, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱত অংগনবাড়ী স্কুলখন উদ্বোধন কৰা হৈছে আৰু স্কুলখন সেইখন দেখিছে মানুহখিনি গোটেইখিনি। আৰু মই আপোনালোকক দেখাই দিছোঁ, এইটো হ'ল লক্ষীপথাৰ যোৱা ৰাস্তাটো, সেইখন হ'ল ৰিজাৰ্ভখন আৰু এইপিনে আমাৰ শংকৰ মাধৱ নামঘৰ। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া ড্ৰয়িং কৰি ৰাখিছে। আপোনালোক চাৰিওফালে এবাৰ দেখাই দিছোঁ, চাই লওক ধুনীয়াকৈ। এয়া চাওক, আৰু এয়া চাওক পোৱালীকেইজনীয়ে নৃত্য কৰি আছে, কণমানিকেইজনীয়ে। আৰু নৃত্যটো মই আপোনালোকক দেখাই দিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগিব। আৰু যদি কওঁ স্কুলখনৰ টয়লেটৰ বিষয়ে, টয়লেটৰ ধুনীয়াকৈ এটা ব্যৱস্থা কৰি দিছে, দেখিছেনে? ধুনীয়াকৈ টাইলছ লগাই চাওক বাথৰুমটো মানে ধুনীয়া কৰি দিছে আৰু একেবাৰে। এয়া চাওক, এয়া বাথৰুম ধুনীয়াকৈ। তাৰপৰা এই বাথৰুমটো চোৱাৰ পিছতে আমাৰ ইয়াত চাওক বাইদেউসকলে আজি মন পূৰা ফূৰ্তি, আৰু এই গোলোকাই কামটো লৈ পিনে গোটেইখিনি কৰিছে। আচলতে আমি গোলোকাই বুলি কওঁ, তেখেতৰ নামটো মানৱ কলিতা। আৰু এইপিনে চাওক ধুনীয়া পৰিৱেশ, আৰু এই ৰুমতো চাওক এইপিনৰ পৰা গোটেইখিনি, এইপিনৰ পৰা অ আ ক খ গোটেই ধুনীয়াকৈ লিখি থৈছে, ABCD গোটেইখিনি লিখিছে, একদম ধুনীয়াকৈ পৰিপাটি। আৰু এইপিনে যদি কওঁ কিটচেনৰ বিষয়ে, ইয়াত ধুনীয়াকৈ ইয়াত সাজি নতুন যে চাকি বন্তি জ্বলাই দিছে। আৰু এওঁলোকে ইয়াত কিটচেনটো চব ধুনীয়াকৈ টাইলছ লগাই দিছে, গেছৰ বাৰ্ণাৰ ধুনীয়াকৈ লগাই মেলি একদম। আৰু ইয়াত বাহিৰৰ চব বাহিৰত এখন ধুনীয়াকৈ অসমৰ মানচিত্ৰ আছে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। আৰু যিসকলে আইন কৰিছে চেলিউট ড্ৰয়িং কৰা সকলক। ইয়াৰ জাতীয় পতাকা এখন ধুনীয়াকৈ কৰিছে, ইমান সুন্দৰকৈ কৰিছে নহয়, আপোনালোকৰ হয়তো মনটো দেখিলে ভাল লাগি যাব। আৰু দেখিছে গোটেইখিনি ভিতৰৰ চোৱা। আৰু এই আমাৰ সন্মানীয় ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত চন্দ্ৰ ফুকন ডাঙৰীয়াই ধুনীয়াকৈ বক্তৃতা দিয়ে আছে। আৰু চাওকচোন স্কুল কিমান ধুনীয়া লাগিছে, ৩ নম্বৰ বিল আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সুন্দৰকৈ। যি হওক বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যিহেতু বেছি দীঘলীয়া কৰিলে আপোনালোকেও আমনি পাব, তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।